আজি সৰস্বতী পূজা আৰু ভেলেণ্টাইন্স ডেৰ বিশেষ দিনটোত অভিনেতা অভিনেত্ৰী শিল্পীসকলে বাৰু কোনে ক'ত ব্যস্ত হৈ আছে আহকচোন আমি অকণমান চাই লওঁ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু ঐশ্বৱ আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। তেওঁলোকে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ ষ্টুডিঅ' ভিয়ামত তেওঁলোকে পাতিছে সৰস্বতী পূজা। সৰস্বতী পূজা চেলিব্ৰেশ্যন কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। নীল আকাশৰ পত্নী নেন্সি ফুকনে আজিৰ দিনটোত শ্বেয়াৰ কৰিছে নীল আকাশ আৰু পুত্ৰ সন্তানৰ এখন স্থিৰ চিত্ৰৰ লগতে তেখেতে লিখিছে প্ৰেমৰ দিৱসৰ শুভকামনা জনালোঁ মোৰ অদ্ৰিক আৰু মোৰ মানুহজনলৈ বহুত বেছি মৰম। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বেহাৰবাৰীৰ পষ্টৰ অভিনেত্ৰী মণি বৌ অৰ্থাৎ পাপৰি বৰাক আজি আমি দেখিবলৈ পাইছোঁ তেখেতৰ স্বামীয়ে কেক আৰু এখন ফটো উপহাৰ দিছে আজিৰ বিশেষ দিনটোত। তেওঁলোকে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু অভিনেত্ৰী পাপৰি বৰাৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজক। আজি সৰস্বতী পূজাৰ বিশেষ দিনটোত ঋষা ভৰদ্বাজে শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। পাঞ্জাৱৰ এখন স্কুললৈ যোৱা আমি দেখিবলৈ পাইছোঁ কণ্ঠশিল্পী ঋষা ভৰদ্বাজক। কণ্ঠশিল্পীগৰাকী তাত সময় কটোৱা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতালি দেৱী। আজি কণ্ঠশিল্পী গীতালি দেৱীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে সুমিত সাগৰৰ সৈতে উঠা কেইখনমান স্থিৰ চিত্ৰ লগতে তেখেতে সুমিত সাগৰক ভেলেণ্টাইন্স ডেৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী পাৰবীন চুলতানাক। পাৰবীন চুলতানে শ্বেয়াৰ কৰিছে আজিৰ বিশেষ দিনটোত কেইখনমান ফটো লগতে তেখেতৰ সৈতে আমি দেখিবলৈ পাইছোঁ পুত্ৰ সন্তানক। বন্ধু বান্ধৱীসকল এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অসম কন্যা দেৱলীনা ভট্টাচাৰ্য। দেৱলীনা ভট্টাচাৰ্যই আজিৰ বিশেষ দিনটোত শ্বেয়াৰ কৰিলে কেইখনমান স্থিৰ চিত্ৰ লগতে তেখেতে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী ফুকনক। আজি অভিনেত্ৰী মুনমী ফুকনে শ্বেয়াৰ কৰিলে এখন স্থিৰ চিত্ৰৰ লগতে তেখেতে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা বাণীও জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুক। আজি সুকন্যা ৰাজগুৰুৱে শ্বেয়াৰ কৰিছে আজিৰ বিশেষ দিনটোত কেইখনমান স্থিৰ চিত্ৰ লগতে আমি দেখিবলৈ পাইছোঁ তেখেতৰ কন্যা সন্তানৰ ফটো শ্বেয়াৰ কৰিলে বহুকেইখন আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে। বাৰু সুকন্যা ৰাজগুৰুৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। আজিৰ বিশেষ দিনটোত আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে বহুকেইখন ফটো আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে য'ত তেখেতে স্বামী ভাস্কৰ বৰুৱাকো শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। বাৰু অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আৰু ভাস্কৰ বৰুৱাক আপোনালোকৰ কেনেকুৱা লাগে আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে চুমি বৰাক। আমি দেখিবলৈ পাইছোঁ আজি চুমি বৰাৰ স্বামী তাৰ্কিক বৰাই ছ'চিয়েল মিডিয়া মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি চুমি বৰাক শুভেচ্ছা বাণী জ্ঞাপন কৰিছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ লগতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ স্বামী নীল দাসক। আজি নীল দাস আৰু মেঘৰঞ্জনী মেধিৰ বিবাহ বাৰ্ষিকী হয়। আজি তেওঁলোকে 3 বছৰ সম্পূৰ্ণ কৰিছে। আমাৰ চেনেলৰ ফালৰ পৰা মেঘৰঞ্জনী মেধি আৰু নীল দাসলৈ বহুত বহুত শুভেচ্ছা বাণী জ্ঞাপন কৰিলোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। আজি সৰস্বতী পূজাৰ বিশেষ দিনটোত আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাসগৃহত পাতিছে সৰস্বতী পূজা আৰু তাত ইবুৱে পূজা কৰিছে আপোনালোকে স্ক্ৰীণত বৰ্তমান দেখিবলৈ পাইছে আৰু এই বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰিছে অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে ছ'চিয়েল মিডিয়াত।